23 বছৰীয়া এক সোণালী যাত্ৰা মাৰ্ঘেৰিটা সাংবাদিক সংস্থা 2002 চনৰ 15 নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰি আজি 23 বছৰ সম্পূৰ্ণ কৰিছে। আৰু এই শুভক্ষণত সকলো সতীৰ্থক লগত লৈ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ এই 23তম প্ৰতিষ্ঠা দিৱসটি আজিৰ দিনটোত লিডু শাখা সাহিত্য বা ভৱনত আয়োজন কৰা হয়। এই অনুষ্ঠানটোৰ সংগতি ৰাখি জুবিন গাৰ্গৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ লগতে মায়াবিনী গীতেৰে এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। আৰু সাংবাদিক সতীৰ্থসকলৰ বিভিন্ন প্ৰতিভা আছে, সেই প্ৰতিভাসকলক লৈ এটা সুন্দৰ অন্তৰংগ আলাপ অনুষ্ঠান কৰা হয়। গীতে মাতে নাটকৰ সংলাপেৰে এই গোটেই অনুষ্ঠানটো জীপাল কৰি তোলা হয়। মাৰ্ঘেৰিটা সাংবাদিক সন্থাই আজি এই 23 বছৰীয়া যিটো ইতিহাস, বৰ্ণিল ইতিহাস, এই সাংবাদিক সন্থাই সদায় সমাজ জীৱনৰ কামৰ হকে কাম কৰি আহিছে। মাৰ্ঘেৰিটাৰ সামাজিক স্বাৰ্থ সুৰক্ষা কৰা আৰু ৰাইজৰ যিখিনি জ্বলন্ত সমস্যা এইখিনি ক্ষেত্ৰত সদায় সামাজিক দায়বদ্ধতাৰে কাম কৰি আহিছে। লগতে সাংবাদিকৰ যি ন্যায্য প্ৰাপ্যৰ সংগ্ৰামখনক কেনেকৈ ত্বৰান্বিত কৰিব পৰা যায় এই ক্ষেত্ৰত মাৰ্ঘেৰিটা সাংবাদিক সন্থাই সদায় পদক্ষেপ লৈ আহিছে। মাৰ্ঘেৰিটা সাংবাদিক সন্থাই আজি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এটা অন্যতম এটা শক্তিশালী অনুষ্ঠান, এই লগতে অসম বাৰ্তাজীৱী সংঘৰ সৈতে জড়িত আৰু জিলা সাংবাদিক সন্থাৰ যি কাৰ্যক্ৰমণিকা, অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহ আদি সকলোতে মাৰ্ঘেৰিটা সাংবাদিক সন্থাই সহযোগিতা কৰি আহিছে। আৰু ভৱিষ্যত সময়ত মাৰ্ঘেৰিটা সাংবাদিক সন্থাই অধিক শক্তিশালী ৰূপত অৱস্থান কৰিব। ৰাইজৰ হকে যি সংস্থাৰ যি অৱদান, ৰাইজৰ হকে যিখিনি কৰিবলগীয়া কাম, জ্বলন্ত সমস্যা এইখিনি কাম কৰিব। আৰু আজি প্ৰতিষ্ঠা দিৱসতে যি উত্তৰ কলাক্ষেত্ৰৰ যি ভৱিষ্যতক লৈ বিভিন্ন ধৰণৰ কথা উত্থাপন হৈছে, এইখিনি আমি কেনেকৈ এটা উদ্যোগিক পৰিৱেশ গঢ়ি তুলিব পাৰোঁ গোটেই মাৰ্ঘেৰিটা অঞ্চলটোত যাতে আৰ্থ সামাজিক এক পৰিৱেশ গঠন কৰিবৰ কাৰণে যিখিনি কৰিব লাগে, এই ক্ষেত্ৰত আমি মাৰ্ঘেৰিটা সাংবাদিক সন্থাই অধিককে এখন গণ অভিৱৰ্তনৰ জৰিয়তে এইখিনি আমি ৰাইজৰ মাজত আমি লৈ যাম, চৰকাৰৰ ওচৰত লৈ যাম। আশা কৰিছোঁ যে আমাৰ ইয়াৰ পাছতে এক ধাৰাবাহিকভাৱে আমি এই গোটেই দিশখিনিৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম, যাতে ভৱিষ্যত সময়ত মাৰ্ঘেৰিটাখনৰ আৰ্থ সামাজিক বিকাশ হয় আৰু লগতে মাৰ্ঘেৰিটাখনৰ সাংস্কৃতিক সাহিত্য আদি সকলো দিশতে আগুৱাই লৈ যাব পৰা যায়। এই ক্ষেত্ৰত সামাজিক দায়বদ্ধ এটা অনুষ্ঠান হিচাপে মাৰ্ঘেৰিটা সাংবাদিক সন্থাই সদায় কাম কৰি যাব। অগ্ৰণী সাংবাদিকসকলৰ অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সন্থাই জন্মগ্ৰহণ কৰিছিল। আৰু এই মাৰ্ঘেৰিটা সাংবাদিক সন্থাই জন্ম লগ্নৰে পৰা মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত গাঁৱে ভূঞে নগৰে চহৰে যিখিনি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আহিছে, সাংবাদিকসকলে কেৱল মাত্ৰ সাংবাদিকতাৰ ক্ষেত্ৰতে আবদ্ধ নাথাকি তেওঁলোকে গাঁও ভূঞ নগৰ চহৰৰ সাধাৰণ জনতাৰ দুখ দুৰ্দশাৰ ক্ষেত্ৰত বুজ লৈ আৰু সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত সুন্দৰভাৱে ৰাইজৰ দৃষ্টিগোচৰ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সেইফালৰ পৰা মাৰ্ঘেৰিটা সাংবাদিক সন্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। তদুপৰি মাৰ্ঘেৰিটা সাংবাদিক সন্থাই আমাৰ সামগ্ৰিকভাৱে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাটো অভাৱ অভিযোগ বা অন্যান্য সমস্যাবিলাকক তেওঁলোকে নিজৰ সমস্যা বুলি গ্ৰহণ কৰি তাৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে নিজাববীয়াকৈ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰে। গতিকে এইফালৰ পৰা মাৰ্ঘেৰিটা সাংবাদিক সন্থাই তেওঁলোকে মাৰ্ঘেৰিটাৰ সাধাৰণ ৰাইজৰ, দুখীয়া শ্ৰেণীৰ ৰাইজৰ, অন্ধকাৰ জগতত ডুবি থকা জনসাধাৰণক তেওঁলোকে একোটা হাতত টৰ্চ লৈ যেন আগবাঢ়ি তেওঁলোকৰ পথ নিদৰ্শন কৰি অহাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহাৰ বাবে এই সংগঠনটো বিশেষকৈ মাৰ্ঘেৰিটা বা তিনিচুকীয়া জিলাতেই নহয়, এই সমগ্ৰ অসমৰ ভিতৰত এক অগ্ৰণী সাংবাদিক সংগঠন হিচাপে মাৰ্ঘেৰিটা সাংবাদিক সন্থাই এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি আছে। গতিকে আমি গৰ্বিত এনে এটা অনুষ্ঠানত আজি আমাক এগৰাকী অতিথি হিচাপে নিমন্ত্ৰণ কৰি যিখিনি সন্মান যাচিলে, সেই সন্মান লাভ কৰি আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু মাৰ্ঘেৰিটা সাংবাদিক সন্থালৈ আমাৰ আন্তৰিক ধন্যবাদ তথা
আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিম।